হেল্ল' এভৰিৱান মিনি ব্লগটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ৰাতিপুৱাৰ সময়খিনিত এনেদৰে ব্যস্ততা হোৱা দেখা যায় আৰু সেয়া উঠি পেলাই বিচনা চাদৰ চাফ কৰি পেলাই আজি মই প্ৰথমে চুলিত তেল লগাই আছোঁ কাৰণ বহুত দিন ধৰি মই চুলিত তেল লগোৱা হোৱা নাই তো প্ৰথমে চুলিখিনিত অকণমান মাছাজ কৰি ল'লোঁ তেল লগাই পেলাই তাৰপিছত পাকঘৰত এয়া ৰাতিপুৱাৰ সময়ত ঢেৰ কাম ওলায় আৰু যিহেতু ভাইটি মই থাকোঁ গতিকে মোৰ কাম বেছিকৈ ওলায় কৰিবতো লাগিবই গতিকে ৰাতিপুৱা মোৰ প্ৰথম কামটো হৈছে কিটচেনটো চাফা কৰা আৰু যদি ৰাতিপুৱা সময় নাথাকে তেন্তে মই দৌৰা থাকিলে ৰাতিতে মই গোটেইখিনি কাম কৰি লওঁ তাৰপিছত পাকঘৰটো চাফা হোৱাৰ পিছত এয়া মই পানীত চিয়া চিড মিক্স কৰিব ওলাইছোঁ আচলতে ৰাতিয়ে তিয়াই থৈ দিওঁ কিন্তু পাহৰি গ'লোঁ সেয়েহে এতিয়া মই মিক্স কৰি ল'লোঁ আৰু তাৰপিছতে এতিয়া কি খাম ফ্ৰিজত চালোঁ অকণমান ফ্ৰুটছ আছিলে গতিকে এইখিনি কাটি ল'লোঁ আৰু এতিয়া মই খাবলৈ ওলাইছোঁ ৰাতিপুৱা বৰ বিশেষ তেনেকৈ নাখাওঁ কিন্তু যি সৰু সুৰা বস্তু পালে হৈ গ'ল তাৰপিছত এতিয়া মই আজি মুখত লগাব লৈছোঁ কিছুমান হোমমেড ৰেমেডিজ তাৰপিছতে মই গা পা ধুই আহিলোঁ আৰু ৰাতিপুৱাটো এনেদৰে পাৰ কৰিলোঁ ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই